নমস্কাৰ, মই মঞ্জিত তাঁতী আৰু বহুত দিনৰ পিছত এটা ভিডিঅ' কৰিছোঁ আৰু এয়া আকাশবাণী ডিব্ৰুগড়। আজি মোৰ লগত বাৰ্তালাপ আছিলে, আজি ইনভাইট আছিলোঁ মই আৰু এয়া ষ্টুডিঅ' আৰু এয়া ৰেকৰ্ডিং হৈ গ'ল ইতিমধ্যে। তো অতি সোনকালে মোৰ ভিডিঅ' চাব পাৰিব আমি কি বাৰ্তালাপ কৰিলোঁ মৈত্ৰী তাছা বাইদেউৰ লগত উঠি অহা নৱপ্ৰজন্মৰ হিচাপে, আৰু ইয়াতে অলৰেডি মোৰ বাৰ্তালাপ হৈ গ'ল। তো বহুত বহুত ধন্যবাদ মৈত্ৰী বাইদেউ আৰু এই মঞ্চখন দিয়াৰ কাৰণে, আৰু উঠি অহা নৱপ্ৰজন্মক মোৰ কেৰিয়াৰৰ বিষয়ে অকণমান মই জনালোঁ, মোৰ ব্যক্তিগত জীৱনৰ বিষয়ে অকণমান জনালোঁ। তো ধন্যবাদ আকাশবাণী ডিব্ৰুগড়, মৈত্ৰী তাছা বাইদেউ, ধন্যবাদ। আৰু আপোনালোকে ভিডিঅ'টো চাব, ভাল পাব। নমস্কাৰ। আজি আমি আমাৰ আকাশবাণী ষ্টুডিঅ' মজিয়ালৈ আমন্ত্ৰণ কৰি আনিছোঁ চাহ জনগোষ্ঠীৰ এজন সফল যুৱক, এজন উদীয়মান সফল যুৱক শ্ৰী মঞ্জিত তাঁতী। আহকচোন আমি তেখেতৰ সৈতে কথা পাতিম আৰু তেখেতৰ জীৱনৰ লক্ষ্যত উপনীত হ'বলৈ কেনেধৰণৰ তেওঁ কষ্ট ত্যাগ কৰিছে এই বিষয়ে কিছু কথা জানিম। নমস্কাৰ মঞ্জিত ডাঙৰীয়া। নমস্কাৰ বাইদেউ। প্ৰথমতে আপোনাক বহুত বহুত ধন্যবাদ দিছোঁ, যিহেতু আপুনি মোক এগৰাকী যুৱক উঠি অহা নৱপ্ৰজন্ম হিচাপে মোক এইটো মঞ্চ দিয়াৰ কাৰণে, এই মঞ্চ দিয়াৰ কাৰণে আপোনাক অশেষ ধন্যবাদ। আকাশবাণী ডিব্ৰুগড়লৈ মোৰ অশেষ ধন্যবাদ। হয়, যিহেতু আপুনি আমাৰ চাহ জনগোষ্ঠীৰ এজন উদীয়মান যুৱক হিচাপে হোটেল মেনেজমেণ্ট কৰি আজি ধুনীয়া ভাল এটা প্লেটফৰ্ম পাইছে, যিটোৰ জৰিয়তে আপোনাক আমি গৌৰৱ কৰিব পাৰোঁ যে আমাৰ যুৱক এজন আগবাঢ়ি আহিছে, যিজনে আমাৰ চাহ জনগোষ্ঠীৰ ক'বলৈ গ'লে হোটেল মেনেজমেণ্ট কৰি এনেকুৱা ধৰণৰ ৰেষ্টুৰেণ্টত বা হোটেলত মানে চাকৰি কৰা নাই। মই প্ৰথম তোমাকে পাইছোঁ, সেইকাৰণে প্ৰথমে তোমাক অভিনন্দন জনাইছোঁ। আপোনাৰ লগত আমি আজি বহুতো কথা পাতিম। প্ৰথমে আমি আপোনাৰ সৈতে জানিব বিচাৰিছোঁ আপোনাৰ পৰিচয়, আপোনাৰ প্ৰাথমিক শিক্ষা, আপোনাৰ পৰিয়ালত কোন কেনেকুৱা আছে এই বিষয়ে। নিশ্চয়। যিহেতু হোটেল মেনেজমেণ্ট বুলি ক'লে এইটো এটা আমাৰ বহুত ডাঙৰ ছাবজেক্ট বুলি ভাবোঁ আমি, বা সদ্যহতে হোটেল বুলি ক'লে আমি মই প্ৰথমৰ পৰা ক'ম বাৰু যে হোটেল বিষয়ে অকণমান কৈ লওঁ। হোটেল বুলি ক'লে আমি সদ্যহতে আমাৰ মনলৈ আহে যে চাহ চিঙৰা পোৱা হোটেল, নহয় জানো? তো আমি নাজানো যে হোটেল ইণ্ডাষ্ট্ৰী ইমান ধুনীয়া এটা জব স্ক'প আছে। বিশেষকৈ আমি অৱগত নহয়, আমাৰ উঠি অহা নৱপ্ৰজন্ম বা আমাৰ যি ঘৰৰ গাৰ্জেন তেওঁলোকে অৱগত নহয় ইয়াৰ বিষয়ে, সজাগ নহয়, এৱাৰনেছ নাই। তো ঠিক তেনেধৰণে ময়ো এটা মধ্যম পৰিয়ালৰ পৰাই মই বিলং কৰোঁ। মোৰ ঘৰ ঘিনাই গাঁৱত, ডিব্ৰুগড় ডিষ্ট্ৰিক্ট, নামৰূপ মোৰ হোম টাউন। আৰু ময়ো তেনেকৈ মোৰ কেৰিয়াৰ আৰম্ভ কৰিছিলোঁ 2009-ত। তাৰ আগতে মোৰ প্ৰাথমিক শিক্ষা মোৰ ওচৰৰে 1 নং ঘিনাই LP স্কুলত মোৰ প্ৰাথমিক শিক্ষা আৰম্ভ হৈছিল। আৰু মই প্ৰাথমিক শিক্ষা শেষ কৰি পিনে যেতিয়া মই ক্লাছ 5-ত এডমিশ্যন ল'বলৈ মোৰ হাইস্কুল যেতিয়া মানে মই নামভৰ্তি কৰোঁ, তেতিয়া মই নাজানিছিলোঁ, ইমানখিনিও নাজানিছিলোঁ যে মোৰ স্কুলত চিলেট লৈ যাব লাগে নে নালাগে ক্লাছ 5-ত। তো তেনেকৈ মই লৈ যাওঁতে মোৰ লগৰে ক'লে যে ক্লাছ 5-ত পালি, এতিয়া কাগজ কলমৰহে দৰকাৰ, চিলেট আৰু পেঞ্চিলৰ কাম নাই। তো মই ইমানেই অকৰা আছিলোঁ, ইমানখিনি নাজানিছিলোঁ। তো তেনেকৈ 2006-ত মই মেট্ৰিক পৰীক্ষা মই উত্তীৰ্ণ হ'লোঁ। তাৰপিছত ঠিক তেনেকৈ আমাৰ ঘৰত পৰিয়ালত আছে দাদাই বা দেউতা, তেওঁলোকে পঢ়া শুনা, কিন্তু তথাপিও আমাৰ প্ৰপাৰ গাইডেঞ্চ নাছিলে যে কোনটো ষ্ট্ৰীমত পঢ়িলে কি হয়, কোনটো লাইন যাব পাৰি, এইবিলাক আমি একেবাৰে নাজানিছিলোঁ। বিশেষকৈ আমাক অৱগত কৰা নাছিল যে এইবিলাকৰ বিষয়ে। খালি এনেকুৱা হৈছিলে যে পৰীক্ষা দিয়া পিছদিনা লগে লগে আহি পিনে আকৌ এবাৰ ঘৰত পৰীক্ষা দিবলগা হৈছিল দাদাইৰ ওচৰত, যে কিমান নম্বৰ কৰা হ'ল, কিমান নম্বৰ পাম, তেনেকুৱা ধৰণৰ। তো তেনেকৈ মেট্ৰিক পাছ কৰাৰ পিছতো মই নাজানিছিলোঁ আৰ্টছ, ছায়েন্স, কমাৰ্চ আছে বুলি। ঠিক লগৰ কিজনে কি লৈছে সুধি মেলি তেনেকৈ আৰু আৰ্টছতে জইন কৰিছিলোঁ। তো চাব গ'লে আমাৰ এইটো এটা বহুত বিষয় যে আমাৰ অভিভাৱকসকল সজাগ নহয়, বিশেষকৈ আমাৰ মধ্যবিত্তৰ লোকসকলৰ কাৰণে এটা দুখৰ বিষয়। অভিভাৱকসকলে নাজানে কি পঢ়িব লাগে, কি কৰিব লাগে, তেওঁলোকে নাজানে ভালকৈ। তো ঠিক তেনেদৰে মই মোৰ কেৰিয়াৰত মোৰ পঢ়া শুনা
আৰম্ভ কৰিলোঁ, কলেজীয়া শিক্ষাও ভালদৰে কৰিলোঁ মোৰ নামৰূপ কলেজৰ পৰাই। উচ্চ শিক্ষা বুলিবলৈ মই ডিগ্ৰী কমপ্লিট কৰিলোঁ নামৰূপ কলেজৰ পৰাই। ঠিক তেনে মাজতে মই কি কৰিলোঁ, যেতিয়া ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰ মই জইন কৰিলোঁ, ইকনমিক্সত মই মেজৰ লৈছিলোঁ। তো মোৰ লগৰ এজন নক্টিৰ ল'ৰা এজন আছিলে, তেওঁ ক'লে যে আমি ব'লা কল চেণ্টাৰত ইণ্টাৰভিউ দিওঁ জবৰ কাৰণে। তো আমাৰ ইংলিছ ইমান ভাল নহয়, কল চেণ্টাৰত আমি ইণ্টাৰভিউ অৱতীৰ্ণ হ'লোঁ। অসমীয়া মিডিয়ামত পঢ়িছোঁ। অসমীয়া মিডিয়ামত, হয়। তো কল চেণ্টাৰত আমাক তেতিয়া ছাজেষ্ট কৰিলে যে তোমালোকে কিয় এটা কেৰিয়াৰ কাউন্সেলিং কোৰ্চ নকৰা, বা কম্পিউটাৰ এটা হাৰ্ডৱেৰ নেটৱৰ্কিং কোৰ্চ এটা বা তেনেকুৱা ধৰণৰ কোৰ্চ আছে, তোমালোকে কৰা, তোমালোকৰ জব অৰিয়েণ্টেড কোৰ্চ হয়। মই সেই জব অৰিয়েণ্টেড কোৰ্চ বুলি কাৰণে তেতিয়া যিহেতু আমাৰ ফাইনেন্সিয়েলিও ঘৰৰ পৰা ইমান ছাপৰ্ট নাছিলে, মই 2009ত মোৰ চিমিলাৰলি মই গ্ৰেজুৱেশ্যন কৰাৰ লগে লগে মই ডিব্ৰুগড়লৈ ওলাই আহিলোঁ। সেই 2009ৰ পৰা আজি 2026 মই বাহিৰতে আছোঁ বুলি ক'ব পাৰি। 2009ত সেই যিটো মোৰ টাৰ্ণিং পইণ্ট, তেতিয়া মই প্ৰথম আহিলোঁ ডিব্ৰুগড়লৈ চৌকিডিঙিত। তেতিয়া কম্পিউটাৰ চেণ্টাৰ এটাত মই মোৰ হাৰ্ডৱেৰ নেটৱৰ্কিঙৰ কাৰণে মই এডমিশ্যন ল'লোঁ। এতিয়াও মনত আছে কোৰ্চ ফিজ মোৰ 30,000। তো সেইটো সময়ত মোৰ ঘৰৰ পৰা 30,000 মোক ইয়েৰলি বা মান্থলি মোক কমেও 3,000 মান দৰকাৰ হৈছিলে, তেতিয়া দিব পৰা মানে ব্যৱস্থা নাছিলে। তো সেইটো সময়ত মই কি কৰিছিলোঁ, পাৰ্ট টাইম জব হিচাপে হোটেল প্ৰথম জইন কৰোঁ। হয়, আপুনি নাহৰকটীয়াৰ পৰা অহা যোৱা কৰিছিলে নে? নাই, থাকি লৈছিলোঁ মই। কিন্তু মোৰ কলেজীয়া যি পৰীক্ষা আছিলে সেয়া মই গৈ পিনে মাজে মাজে পৰীক্ষা দিবলগীয়া হৈছিলে, মই ৰেগুলাৰ নাছিলোঁ। তো যিহেতু কেৰিয়াৰ টাৰ্ণিং পইণ্ট বুলি ক'লে 2009 মোৰ টাৰ্ণিং পইণ্ট, যিহেতু মই 2009ত হোটেল জইন কৰিছিলোঁ ডিব্ৰুগড়তে এখন হোটেলত হাউচকিপিঙৰ এগৰাকী এছ'চিয়েট হিচাপে। হয়, এতিয়া হোটেল মেনেজমেণ্ট পঢ়িবলৈ আপুনি কেনেকৈ আগ্ৰহ হ'লে? নিশ্চয়, যেতিয়া মই আগবাঢ়ি আহিলোঁ হোটেলত দেখিলোঁ ভাল লাগিলে ইণ্ডাষ্ট্ৰিটো, যিহেতু তাত সদায় নতুন এজন ব্যক্তিক লগ পোৱা যায় আৰু বিভিন্ন কথা শিকিব পৰা যায়। বিশেষকৈ আমাৰ যদি ডিব্ৰুগড়তে চাওঁ, এতিয়া ডিব্ৰুগড়ত বিভিন্ন ব্যক্তি আহে, হয়তো টুৰিষ্ট হ'ব পাৰে, বিজনেছমেন হ'ব পাৰে, আৰ্টিষ্ট হ'ব পাৰে। তো তেওঁলোকৰ যেতিয়া মই তেওঁলোকৰ সংস্পৰ্শলৈ আহিলোঁ, মোক বহুত ভাল লাগিলে। এটা ষ্টেণ্ডাৰ্ড জব, AC ৰুমত থকা, ধুনীয়া পিন্ধন উৰণ, খোৱা বোৱা, সময় থকা মেলা সকলো সুবিধা আছে এই হোটেলত। তো মোৰ বহুত ইণ্টাৰেষ্ট বাঢ়ি গ'ল। তো ফিউচাৰত মই কি ভাবিলোঁ, এই বিষয়ৰ ওপৰত মই হায়াৰ ষ্টাডি কৰিম। ঠিক তেনেকৈ মই মোৰ অসম চৰকাৰকো ধন্যবাদ দিব লাগিব। ডনাৰ স্পনচাৰশ্বিপ এটা মই কোৰ্চ কৰিলোঁ এবছৰীয়া উৰিষ্যাত থাকি পিনে, কালিংগা অশোক পৰা। তো সেই জাৰ্ণি মোৰ তেনেকেই। এতিয়া হোটেল মেনেজমেণ্ট পঢ়িলে যে অকল কেৱল হোটেলতে চাকৰি পায় এনেকুৱাতো নহয়, আৰু ক'ত ক'ত তেওঁলোকে মানে হোটেল মেনেজমেণ্ট পঢ়িলে আৰু বেলেগ স্ক'প আছে? নিশ্চয়, হোটেল মেনেজমেণ্ট বুলি ক'লে এতিয়া চব বহুত এটা মানে আজিকালি হোটেলৰতো চাকৰি বহুত ডিমাণ্ডিং হৈ গ'ল। মানে এতিয়া ইমান জব ভেকেঞ্চি আছে, কিন্তু তাত জব কৰিবৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে কেণ্ডিডেটছ নাই। দিনক দিনে আমাৰ ডিব্ৰুগড় চহৰখনেই আপুনি চাব, আজিৰ পৰা যদি আপুনি 5 বছৰ আগত চাই, ইয়াত হোটেল কিমান কেইখন আছিলে, কিন্তু এতিয়া হোটেল বহুত বাঢ়ি গ'ল। হোটেল মেনেজমেণ্ট জবটো একচুৱেলি ৰিলেটেড হোটেল অনলি। এতিয়া যেনেকৈ আপোনাৰ কিছুমান ইনষ্টিটিউট আছে, তেওঁলোকে আপোনাৰ এয়াৰ হোষ্টেছৰ কাৰণে ট্ৰেইনিং দিয়ে, সেই এয়াৰ হোষ্টেছৰ লগতে হোটেল মেনেজমেণ্টৰো একেলগতে কৰিব পাৰি। তো তেনেকুৱা ধৰণৰ ইনষ্টিটিউট আছে য'ত নেকি আমাৰ আকৌ এবাৰ মই ধন্যবাদ দিম চৰকাৰক যে তেওঁলোকো ব্যৱস্থা কৰিছে, লগতে স্পনচাৰশ্বিপ অইল ইণ্ডিয়াৰ স্পনচাৰ কৰে কিছুমান ক্ৰুজ, যি 6 মহীয়া বা 3 মহীয়াও কৰে। তো তেনেকুৱা স্পনচাৰশ্বিপ কোৰ্চ কৰিলেও এই হোটেল এণ্ট্ৰি এটা পইণ্ট পোৱা যায়, এটা এণ্ট্ৰি পইণ্ট এটা পোৱা যায়, মই ভাবোঁ। হয়, যিহেতু আপুনি হোটেল মেনেজমেণ্ট কৰি এতিয়া সুন্দৰভাৱে আপোনাৰ জীৱন যাপন কৰি আছে, আমাৰ যদি চাহ জনগোষ্ঠী বা অন্য কোনোবা যুৱক যুৱতীয়ে এই ক্ষেত্ৰত পঢ়িব বিচাৰে, আগবাঢ়ি আহিব বিচাৰে, তেওঁলোকৰ যোগ্যতা, শিক্ষাগত অৰ্হতা কিমান প্ৰয়োজন হয়, এই বিষয়ে যদি আজি আমাৰ শ্ৰোতাৰাজক আপুনি কয়। নিশ্চয়, এই ক্ষেত্ৰত ক'ব লাগিব আমি মিনিমাম মেট্ৰিক পাছ কৰিব লাগিব, 10th পাছ। যদি হাই ছেকেণ্ডেৰী পাছ হয় বেছিয়ে ভাল হয়। মেট্ৰিক পাছৰ পিছত ইমানটা অকণমান দিগদাৰ হ'ব, হাই ছেকেণ্ডেৰী পাছ মই প্ৰিফাৰ কৰোঁ মোৰ। তাৰপিছত কি হ'ল, তেওঁলোকে এতিয়া গুৱাহাটীত প্ৰগতি ইনষ্টিটিউট এখন আছে, প্ৰগতি ইনষ্টিটিউট অইলে স্পনচাৰ কৰা, তাত ফ্ৰী অফ কষ্ট এই সুবিধা আছে, য'ত নেকি অসমৰ বিভিন্ন ল'ৰা ছোৱালী, যিকোনো জাতি জনজাতিৰ ল'ৰা ছোৱালীয়ে তাত পঢ়িব পাৰে।
এয়া সম্পূৰ্ণ স্পনচাৰশ্বিপ কোৰ্চ হয়। ইয়াৰ জৰিয়তে তেওঁলোকে প্লেচমেণ্ট উইদিন 6 মান্থ তেওঁলোকে কোৰ্চ কমপ্লিট কৰাৰ পিছতে তেওঁলোকৰ প্লেচমেণ্টৰ কাৰণে IT কৰিব পাৰে। তেওঁলোকে যিকোনো এখন 5 ষ্টাৰ হোটেল হওক, তেওঁলোকক বহুত মেক্সিমাম বাহিৰতে পঠোৱা হয়, অসমৰ বাহিৰত। ময়ো তেনেকৈ মই সদায় মোৰ টাইমটো মই নিজকে ব্যস্ত ৰাখি ভাল পাওঁ। ঠিক তেনেকৈ মই যেতিয়া গুৱাহাটীত জব কৰি আছিলোঁ, তেতিয়া মই প্ৰগতি ইনষ্টিটিউটৰ বিষয়ে শুনিছিলোঁ। তেতিয়া মই ভাবিলোঁ মইতো অলৰেডি মানে এই বিষয়ে কাম কৰি আহিছোঁ, তথাপিও মই আৰু পঢ়িব পাৰোঁ। তো প্ৰগতি ইনষ্টিটিউটো মই পঢ়িছিলোঁ, মোৰ জবৰ লগতে মই মিলাই পিনে পঢ়িছিলোঁ। আৰু তাৰ পৰাও মই কিবা কথা শিকিব পাৰিলোঁ। তাৰ পৰা মই যেতিয়া মোৰ পষ্টিং হৈছিলে, মোৰ ফৰ্চুন গ্ৰুপত পষ্টিং হৈছিলে। ফৰ্চুন গ্ৰুপত মই এটা অভিজ্ঞতা লাভ কৰিলোঁ। লগতে মই যেতিয়া উৰিষ্যাৰ পৰা কোৰ্চ কৰিলোঁ, তেতিয়া মই অবৰয় গ্ৰুপত কাম কৰিবলৈ পালোঁ। তো অবৰয় গ্ৰুপত মই বহুতখিনি কথা শিকিলোঁ। তো তাত মই বিভিন্ন চেলিব্ৰিটিৰ লগত মই লগ পাইছোঁ। তেওঁ কপিল দেৱক লগ পাইছোঁ তাত, আৰু বহুত ক্ৰিকেটাৰক লগ পাইছোঁ তাত। তো বহুত ভাল এটা অভিজ্ঞতা। হয়, এইটো গুৱাহাটীতে আছে নে ইনষ্টিটিউটটো? হয়, প্ৰগতি ইনষ্টিটিউট গুৱাহাটীতে আছে। বাকী আমাৰ এতিয়া ধেমাজিতো এনেকুৱা আছে, তেওঁলোকৰ কিছুমান মানে বেলেগ বেলেগ ডিষ্ট্ৰিক্টতো তেওঁলোকে কৰিছে, কিন্তু প্ৰগতি নহয়, আৰু ইনষ্টিটিউট আছে। হয়তো নামটো মোৰ এতিয়া মনলৈ অহা নাই। খৰচ কিমান হয়? খৰচ তেনেকৈ একো নাই, সম্পূৰ্ণ বিনামূলীয়া। আপোনাৰ থকা খোৱা সুবিধা, ইউনিফৰ্ম সম্পূৰ্ণ বিনামূলীয়া। তো অনলি অহা যোৱা কৰাখিনিহে যি খৰচা হ'ব। আৰু বাকী যদি আপুনি পইচা দি পিনে ডিপ্ল'মা কৰিব বিচাৰিছে, HM কৰিব বিচাৰে, তেতিয়াহ'লে এইটোতো বহুতেই ভাল কথা। কিন্তু মই বিচাৰিছোঁ কি, আমাৰ বিশেষকৈ জনগোষ্ঠী বা অসমৰ ল'ৰা ছোৱালীৰ কাৰণে ইমান সম্ভৱ নহয়, সকলো কাৰণে, যি মধ্যবিত্ত মই ল'ৰা ছোৱালীৰ কাৰণে কৈছোঁ, যে লাখ টকা দি পিনে আপুনি এডমিশ্যন কৰিব, 3 বছৰ পঢ়িব, 4 বছৰ পঢ়িব, এইটো সকলো কাৰণে সম্ভৱ নহয়। সেইটো কাৰণে মই স্পনচাৰশ্বিপ কথা, মানে যিটো কোৰ্চ আছে সেইটো বিষয়েহে মই কথা পাতিছোঁ। বাকী যদি কৰিব পাৰে, হোটেল মেনেজমেণ্ট প্ৰপাৰ কৰিব পাৰে, সেইটো বহুতেই ভাল। আৰু হোটেল মেনেজমেণ্টৰ চাকৰি যি বহুত ভাল ভাল, মানে 5 ষ্টাৰ হোটেলত জব কৰাৰ, আপোনালোকে দেখিছে এয়াৰপৰ্টত চাকৰি, হোটেলত চাকৰি, বহুত মানে মই ভাবোঁ মানে ওৱান অফ দ্য বেষ্ট হয়। আমি বিজি থাকোঁ, আমি সকলো হোটেলিয়াৰ গেষ্টৰ কাৰণে থাকোঁ। আমাৰ হোটেলতে কয় অতিথি দেৱ ভৱ। চ' আমি অতিথি সদায় সেৱা কৰিবলগীয়া হয়। তো সেইকাৰণে আমি সদায় গেষ্টক সদায় আমি য়েছ ছাৰ, কেতিয়াও ন' বুলি আমাৰ হোটেল ইণ্ডাষ্ট্ৰীত কথা নাহে। হয়, এতিয়া এইটো আপোনাৰ যিটো হোটেল মেনেজমেণ্টত পঢ়ি আপুনি আজি আগবাঢ়িছে, তাততো আপুনি বিভিন্ন ধৰণৰ মানুহ লগ পায়, দেশী বিদেশী হওক বা আপোনাৰ ক্ৰিকেটাৰ আপুনি কৈছে আপুনি লগ পাইছে, আপোনাক তেতিয়া কেনেকুৱা লাগে? নিশ্চয়, এইটো মানে মোৰ সৌভাগ্য বুলি ক'ম। যিহেতু মই বৰ্তমান ডিব্ৰুগড়ত যিখন হোটেলত আছোঁ, তাত আমাৰ বহুতো তেনেকৈ দেশ বিদেশৰ বহুত টুৰিষ্ট আহে, পলিটিচিয়ান আহে, আৰ্টিষ্ট আহে। তো সেইটো সময়ত মানে নিজকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ পাওঁ, যিহেতু গেষ্টক লগ পাবলৈ বা সেইগৰাকী গেষ্টক ছাৰ্ভিচ কৰিবৰ কাৰণে বহুতেই ভাল লাগে। কাৰণ আমি এতিয়া মই জাষ্ট আমাৰ জুবিন দাৰ কথাই কৈছোঁ। জুবিন দাক আমি সদ্যহতে ষ্টেজত দেখোঁ গান গাই, এবাৰ লগ পাবলৈ মন যায় বা ফটো এখন তুলিবলৈ ইচ্ছা কৰোঁ আমি, কিন্তু সেইটো সম্ভৱ নহয় যিহেতু ইমান ক্ৰাউডৰ মাজত। কিন্তু যেতিয়া এখন হোটেললৈ আহে, আমি তেওঁক ওচৰৰ পৰা পাওঁ। তেওঁক আমি যদি ৰিকুৱেষ্ট কৰোঁ ফটো এখন তোলোঁ নেকি, নিশ্চয় তেওঁ দিব। এতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী, তেওঁ আমাৰ তাত থাকি গৈছে। মাননীয় অনাৰেবল গৃহমন্ত্ৰী অমিত শ্বাহদেৱ, তেওঁ থাকি গৈছে। মই বিশেষকৈ আমাৰ প্ৰধানমন্ত্ৰীৰ কেটাৰিং ছাৰ্ভিচতো মই ৰিচেণ্টলি আপোনাৰ ডিব্ৰুগড়ত আহোঁতে তেওঁৰ ফ্লাইটত আমি কেটাৰিং ছাৰ্ভিচ আমি প্ৰভাইড কৰিছিলোঁ। তো সেইখিনি মুহূৰ্ত মানে মই পাহৰিব নোৱাৰোঁ, বহুত ভাল লগা মুহূৰ্ত, আৰু প্ৰাউড ফিল কৰোঁ মই তেতিয়া। এনেকুৱা এটা প্লেটফৰ্ম পাইছে আপুনি, নিশ্চয়। য'ত দেশ বিদেশৰ বিভিন্ন ধৰণৰ VIP হওক, VVIP হওক, চবৰ লগত কথা পাতিব পাৰে। নিশ্চয়, হয়নে? নিশ্চয়। লগতে কৈলাশ খেৰ আহিছে, লভলীনা বুঢ়াগোহাঁই, মাৰি কম, বিবেক অবৰয়, কপিল দেৱ ৰিচেণ্টলি আহি গৈছে। তেনেকৈ বহুত আৰ্টিষ্ট আহিয়ে থাকে, প্ৰায় পলিটিচিয়ান আহি থাকে। অসমৰ এতিয়ালৈকে বৰ্তমানলৈকে অসমৰে বাৰু ভাৰতৰ আহিছে, অসমৰো আহিছে। এতিয়া অসমৰ ক'বলৈ গ'লে আমাৰ উজনিত এনেকুৱা এখন হোটেলত আপুনি বিভিন্ন ধৰণৰ ব্যক্তিক লগ পায়, আপোনাৰ জীৱনৰ আৰু কিছুমান কথা শিকিবলৈ পায়, সৌভাগ্য বুলিয়ে ক'ব পাৰি। নিশ্চয়, নিশ্চয়। মই সৌভাগ্য, মোৰ মা দেউতাক মই প্ৰথমতে ধন্যবাদ দিছোঁ, কাৰণ মা দেউতাই আজিলৈকে মোক ক'তো না বুলি নক'লে। মই যোনটো পথত আগবাঢ়িব বিচাৰিছোঁ তেওঁলোকে সদায় উৎসাহ দিছে। লগতে মোৰ ৱাইফ, তেওঁ ছাপোৰ্ট কৰিছে, ভাইটি,
ঘৰৰ পৰিয়ালকো মই ধন্যবাদ দিব বিচাৰিছোঁ, যিহেতু তেওঁলোকে মোক আজি হয়তো যদি মই এইটো লাইনত চিলেক্ট কৰিলোঁ, তথাপি যদি না বুলি এটা শব্দ হোৱা হ'লে মোৰ মনত বা লাইনটো চেঞ্জ হৈ গ'ল, কিন্তু কেতিয়াও সেইটো হোৱা নাই। আজিলৈকে সদায় তেওঁলোকে মোক উৎসাহ দি আহিছে, আৰু সেইকাৰণে মই আজি হয়তো তেওঁলোকৰ জৰিয়তে মই ইয়াত আছোঁ বুলিব পাৰোঁ। হয়, এতিয়া আপুনি অসমৰ বাহিৰতো কৰিছে চাকৰি? নিশ্চয়, অসমৰ বাহিৰত মই গুৱাহাটীত যেতিয়া আছিলোঁ, তাৰ পৰা মই ভাবিলোঁ অসমৰ বাহিৰত কেনেকুৱা লাগে। মই পুনেত কৰিছোঁ, উৰিষ্যাত কৰিছোঁ, তেনেকৈ এই দুখন ষ্টেটত কৰিছোঁ, বিশেষকৈ উৰিষ্যা আৰু আপোনাৰ মহাৰাষ্ট্ৰ, এই দুখন ষ্টেটত কৰিছোঁ। আপুনি অসমৰ পৰা বাহিৰত গ'ল চাকৰি কৰিব, আকৌ আপুনি অসমত ঘূৰি আহিলে, কেনেকুৱা পাইছে ইয়াত? নিশ্চয়, আমি যদি হোটেল ইণ্ডাষ্ট্ৰীৰ বিষয়ে অকণমান বাহিৰত যেতিয়া যোনে কৰি আহে, তেওঁক অসমত অকণমান হয়তো তেওঁ গোটেইখিনি সুবিধা পোৱাটো তেওঁ নাপায়, সম্ভৱ নহয়। কাৰণ অসমৰ বাহিৰত যি হোটেলিয়াৰ, তেওঁলোকৰ চাকৰি বহুত ভাল, তেওঁলোকৰ সুবিধা বহুতেই ভাল। এতিয়া অসমৰ গুৱাহাটীতে চাব আৰু কম্পেয়াৰ কৰিব আপুনি ডিব্ৰুগড়ৰ লগত। যিখিনি এমপ্লয়ী আছে গুৱাহাটীত যি সুবিধা পাই আছে, তেওঁলোকে ডিব্ৰুগড়ত সেই সুবিধা নাপায়, কাৰণ বহুতখিনি কথা আছে। তো কিন্তু লাহে লাহে ডিব্ৰুগড়টো মানে ডেভেলপ হৈছে, লাহে লাহে এতিয়া ডিব্ৰুগড়টো ভাল ব্ৰেণ্ডেড হোটেল কেইবাখনো আহিছে। এতিয়া সেই ব্ৰেণ্ডেড হোটেলত চাবলৈ আপুনি PF পাব, ESI পাব, মেডিকেল লিভ পাব, মানে আপোনাৰ গোটেই যেনেকুৱা আপোনাৰ সম্ভৱ নহয়, চৰকাৰী চাকৰি নিচিনা হয় সুবিধা, ধুনীয়া মানে গোটেইখিনি খোৱা বোৱাৰ পৰা কেফেটেৰিয়াৰ পৰা ইত্যাদি কৰি বহুত ধুনীয়া সুবিধা থাকে। কিন্তু সকলো হোটেলত নহয়, মই এতিয়াও কওঁ ডিব্ৰুগড়ত কেইখনমান হোটেলৰ বাহিৰে গোটেইখিনিতো সম্ভৱ নাই হোৱা, লাহে লাহে হ'ব বুলি আশা কৰোঁ। আৰু দিনক দিনে ডিব্ৰুগড় আমাৰ আগবাঢ়ি গৈ আছে। হয়, নিশ্চয়, ডিব্ৰুগড়খন আমি এতিয়া সকলোৱে জানো যে অসমৰ ভিতৰত দ্বিতীয়খন চহৰ, চাহৰ কাৰণে বিখ্যাত। তো আমাৰ বহুত টুৰিষ্ট আহে চাহৰ কাৰণে, আমাৰ ব্ৰহ্মপুত্ৰৰ বগীবিল দলং চাবলৈ আহে। তো আমি টুৰিষ্ট কাৰণে আমি অকণমান আৰু কাম কৰিবলগীয়া আছে, অসম চৰকাৰে সেয়া কৰিব বুলি আশা কৰোঁ মই। যিহেতু টুৰিষ্ট আহিবলৈ হ'লে নিশ্চয় স্পটবিলাক আমি অলপ ডেভেলপ কৰিব লাগিব। তো তাৰ কাৰণে অসম চৰকাৰে ইয়াৰ ওপৰত মনিটৰ কৰোঁ বুলি মই ভাবোঁ। হয়, আপুনি এতিয়া 2009ৰ পৰা বাহিৰত, 2009ৰ পৰা বাহিৰত, হয়, বাহিৰত বৰ্তমান 2026লৈকে আপুনি কৰি আছে চাকৰি। নিশ্চয়, আপোনাৰ এই সুদীৰ্ঘ সময় জীৱনত কেনেকুৱা ধৰণৰ স্মৃতি, মানে সুখ দুখৰ এনেকুৱা এটা স্মৃতি কওক, যিটো স্মৃতি আপোনাক এতিয়াও মনত পৰিলে খুব ভাল লাগে? স্মৃতি সুখ দুখটো সদায় থাকেই। 2009টো এতিয়া 2026 বহুত দীঘলীয়া এটা যাত্ৰা, আৰু এই যাত্ৰাত সুখ দুখটো আছেই। দুখ তেনেকৈ মনত নপৰে, সুখৰ দিনবিলাকে মানে বিশেষকৈ আমাৰ হোটেলিয়াৰ হিচাপে আমি ঘৰত অকণমান ছেক্ৰিফাইচ কৰিবলগীয়া হয়। যেনেকৈ বিয়া এখনে হ'ল বা সকলোৱে দুৰ্গা পূজা উৎসৱ পালন কৰিছে, কিন্তু আমি সেইটো দিনাখন ঘৰত নাথাকি আমি হয়তো গেষ্টক ছাৰ্ভিচ কৰিবলগীয়া হ'ব পাৰে, ডিউটিত থাকিবলগীয়া হ'ব পাৰে। সেইটো এটা দুখৰ বিষয় অলপ অনুভৱ কৰোঁ। কিন্তু যেতিয়া হোটেলত জব কৰোঁ, তেতিয়া হোটেলৰ যি ষ্টাফ, তেওঁলোক আমাৰ ফেমিলি নিচিনা হৈ পৰে। তো তেওঁলোকৰ লগতে চেলিব্ৰেশ্যন কৰা হয়, আৰু সেইটো এটা দুখৰ পৰিতাপৰ বিষয় হৈ পৰে কেতিয়াবা। কেতিয়াবা এনেকুৱা হয় মানে সেই উৎসৱৰ সময়তে আপোনালোক বেছি, ইয়াত আপোনালোকৰ কাষ্টমাৰ মানে গেষ্ট আহে, সেইকাৰণে আপোনালোকে ডিউটিটোত বেছি মনোযোগ দিব লগা হয়। পৰিয়ালকো মানে কেতিয়াবা মানে কিমানেই বিহু পূজা উৎসৱ থাকিলেও মানে সময় দিব নোৱাৰে। নিশ্চয় নিশ্চয়, এইটো সময়ত আমি বিশেষকৈ সেইটো আমি সদায় আমাৰ মনত এটা দুখ হয় যে আমি সকলোৱে উৎসৱ পালন কৰে, সেইটো সময়ত আমি উৎসৱ পালন নকৰোঁ, বা আমি গেষ্টৰ কাৰণে আমি সদায় ৰেডি থাকিব লাগে, এনি টাইম এনি কষ্ট। যেতিয়া আমি গেষ্টৰ ফ্ল' কম নাথাকে, তেতিয়া আমি ঘৰত ছুটিৰ ব্যৱস্থাৰ জৰিয়তে আমি ঘৰলৈ যাওঁ বা আমাৰ সময় অতিবাহিত কৰোঁ ফেমিলিৰ লগত। কাৰোবাক লগ পোৱা স্মৃতি এনেকুৱা আছে নেকি? হয়, স্মৃতিৰ ভিতৰত এতিয়া মই বিশেষকৈ মই অকণমান ব্ৰডকাষ্টো কৰোঁ, সময় সুবিধা পালে ছ'চিয়েল মিডিয়াটো অকণমান এক্টিভ থাকোঁ। তো সেইটো সময়ত কি হয়, মই এতিয়া ৰিচেণ্টলি আমাৰ এয়াৰ মাৰ্শ্বেল ৰিটায়াৰ্ড ৰঞ্জন গগৈৰ ভাতৃ অঞ্জন গগৈ ছাৰৰ লগত ইণ্টাৰভিউ এটা লৈছিলোঁ। লগতে আমাৰ চিফ জাষ্টিচ আছিলে, আমাৰ ইণ্ডিয়াৰ চিফ জাষ্টিচ ৰঞ্জন গগৈ ছাৰৰ লগত এটা ইণ্টাৰভিউ লৈছিলোঁ। এইটো মোৰ এটা ডাঙৰ এটা স্মৃতি। আজিলৈকে হয়তো ৰঞ্জন গগৈ ছাৰৰ লগত ভালকৈ কোনো ইণ্টাৰভিউ লোৱা নাই, বা তেওঁক সকলোৱে সন্মান কৰে, তেওঁৰ ওচৰত কাষ চাপিবলৈ অকণমান কুণ্ঠাবোধ কৰে। তো সেইটো বিশেষকৈ মই তেওঁক ৰিকুৱেষ্ট কৰি পিনে তেওঁৰ পৰা মই এটা ইণ্টাৰভিউ ল'বলৈ সক্ষম হ'লোঁ, আৰু সেইটো মোৰ লাইফৰ এটা এচিভমেণ্ট বুলি ভাবোঁ মই। এতিয়া আপুনি আজৰি সময় পালে কি কৰে?
নিশ্চয় আজৰি সময় এটা ডাঙৰ এটা মানে এতিয়া মোৰ কাৰণে আমি আজৰি সময় ফেমিলিৰ কাৰণে দিবলগীয়া হয় কিন্তু আজৰি সময় তেনেকৈ বহুত কম ওলায় আজিকালি অকণমান ব্যস্ততা বেছি বাঢ়ি গৈছে ৰেছপনচিবিলিটি যেতিয়া আপুনি হায়াৰ পষ্টত যায় তেতিয়া ৰেছপনচিবিলিটি বাঢ়ে তো VIP মুভমেণ্টটো বহুত থাকে সেইটো কাৰণে আমাৰ অকণমান ৰেছপনচিবিলিটি বাঢ়ে কাৰণে আজৰি সময় খুব কমেই পাওঁ আজৰি সময়তে মই ছ'চিয়েল মিডিয়াত অকণমান এক্টিভ থাকি ভাল পাওঁ ফেমিলিৰ লগত অকণমান ফুৰিবলৈ ওলাই যোৱা তেনেকুৱা ধৰণৰ কনচেপ্ট অকণমান লৈ পিনে ফেমিলি টাইম অলপ দিব বিচাৰোঁ আৰু হয় পৰিয়ালক সময় দিয়াটো হয় বহুত জৰুৰী হয় বৰ্তমান যি মানুহবোৰ ব্যস্ততা হৈ গৈ আছে দিনক দিনে আপুনি যিহেতু হোটেলত কৰে তাত বিভিন্ন ধৰণৰ খাদ্য আপুনি যিমান আপোনালোকৰ গেষ্ট আহে চবকে আপোনালোকে হেৰি কৰে প্ৰেজেণ্টেশ্যন কৰে আপোনাৰ প্ৰিয় খাদ্য বুলি ক'লে আপুনি কি ভাল পায় যিমানেই হওক ঘৰৰ খানাৰ নিচিনা আৰু বেলেগ একো নহয় ঘৰৰ মাৰ হাতৰ খানা বা পৰিয়ালৰ হাতৰ খানা সেয়াই বেষ্ট মইতো ৰাতি যিমান পাৰ্টি চাৰ্টি হ'লেও ঘৰত গৈ পিনে দাইল ভাতে বনাই থ'ব আলু পিটিকা তাকে ভাল লাগে ঘৰত যি বনায় শাক হওক ভাজি হওক ঘৰত খাই ভাল লাগে হোটেলত আমাৰ সদ্যহতে মানুহে ভাবে বহুত দিনৰ পিছত হোটেলত খাই ভাল লাগে আমি সদায় হোটেলত খাই আমি ঘৰৰ খানা খাই ভাল লাগে তেল মছলাৰ পৰা অকণমান হয় এতিয়া আপুনি যিহেতু বেচৰকাৰী ব্যক্তিগত এটা খণ্ডত চাকৰি কৰি আছে যিবোৰ ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীয়ে লিখা পঢ়া কৰি চৰকাৰী চাকৰি আশা কৰে তেওঁলোকে এইবোৰ কৰিব নিবিচাৰে ব্যক্তিগত হেৰি তো আপুনি তেওঁলোকক কি ক'ব বিচাৰে নিশ্চয় মই ভাবোঁ কি প্ৰথমতে এক হৈ গ'ল আমি বৃত্তিমুখী হ'ব লাগে চাকৰিৰ পিছত আমি পলাব নালাগে আমি যাব নালাগে আমি যদি নিজকে কেপাবল কৰোঁ আমাৰ কাৰণে চাকৰিৰ অভাৱ নাই যদি আমাৰ নিজৰ হুনাৰ আমি কি কৰিব পাৰোঁ সেইটো আমি চিনি পাব লাগিব নিজকে চিনি পাব লাগিব প্ৰথমতে তো কোনটো লাইনত গ'লে ভাল হ'ব বা সেইটো মোৰ পাৰদৰ্শিতা মোৰ কেনেকুৱা সেইটো বিষয়ত মোৰ এক্সপাৰ্ট হয় নে নহয় তো সেইটো ফ'কাছ কৰক ইচ্ছা শক্তি আৰু আপুনি যিকোনো কাম কৰিব আপুনি 100% সেইটো জব ছেটিছফেকশ্যন লাগে আপোনাক সেইটো জব আপুনি ভাল পাব লাগিব মই যদি এতিয়া হোটেলত জব কৰোঁ হয় মই 12 ঘণ্টা 18 ঘণ্টালৈকে জব কৰিবলগীয়া কেতিয়াবা হয় কিন্তু মই যদি ষ্ট্ৰেছ লৈ পিনে মই যদি কওঁ মোৰ ভাল লগা নাই মই যদি আকৌ নতুন এটা কেৰিয়াৰ ষ্টাৰ্ট কৰোঁ তো সেইটোতো মই জিৰ'ৰ পৰা ষ্টাৰ্ট কৰিব লাগিব তো তাত মই মোৰ 100% দিলেও মই তাত হয়তো সফল হ'বলৈ নোৱাৰিব পাৰোঁ বা মোৰ চেলেৰি ষ্ট্ৰাকচাৰৰ ডিপেণ্ড কৰিব মই ধৰক এতিয়া মই কিবা এটা চেলেৰি পাই আছোঁ আৰু মই যদি জাম্প কৰি পিনে বেলেগ এটা ইণ্ডাষ্ট্ৰীত যাওঁ মোৰ লাইনেই চেঞ্জ কৰি দিওঁ সেইটো ইণ্ডাষ্ট্ৰী আকৌ মই জিৰ'ৰ পৰা ষ্টাৰ্ট কৰিব লাগিব হয় মানে ধৈৰ্য ধৰিব লাগিব নিশ্চয় কষ্ট তাৰ ফল আপুনি পাবই ত্যাগো আছে হয় তেতিয়াহে আপুনি জীৱনত সফল হ'ব পাৰিব নিশ্চয় নিশ্চয় আজি এইটোত কৰিলে কালি বোলে বেলেগ এটা ব্যক্তিগত খণ্ডত বা চৰকাৰী চাকৰি কৰিলে সেইটো বেলেগ হয় ধৈৰ্য লাগিব মানুহৰ হয় এতিয়া আপুনি গান শুনেনে নিশ্চয় গান শুনাটো বহুতেই ভাল লাগে গান মানে নিজনত গান শুনি ভাল লাগে কিন্তু সেয়াই আৰু সময়ে সকলো পৰিৱৰ্তন কৰি দিয়ে সময় মানুহক চেঞ্জ কৰি দিয়ে সময়ৰ লগত আমি সদায় মিলিবলগীয়া হয় আমাৰ যিহেতু আমি সময় বিক্ৰী কৰিয়ে আমি আমাৰ চেলাৰী পাওঁ সেইটো তো মেক্সিমাম টাইম এতিয়া হোটেলতে দিয়া হয় বাকী সময় পৰিয়ালৰ লগত দিয়া হয় এই পৰিয়ালৰ লগতে কেতিয়াবা আমি একেলগতে গান শুনো ল'ৰা আছে মোৰ ল'ৰাৰ লগতে এতিয়া জুবিন দা যেতিয়া আমাৰ মাজৰ পৰা হেৰাই গ'ল তেওঁৰ গান বহুত ট্ৰেণ্ডিঙত আছিলে মায়াবিনী তো মোৰ ল'ৰাই মায়াবিনী গাই বহুত ভাল পায় ষ্টেজত এতিয়ালৈকে 2বাৰ পাৰফৰ্মেঞ্চ কৰিছে আৰু তাৰ প্ৰিয় গান সেই মায়াবিনী হৈ পৰিলে সেয়া আমি মায়াবিনীৰ পৰা ষ্টাৰ্ট কৰোঁ জুবিন দাৰ ইটোৰ পিছত সিটো গান আমি যেতিয়া আমি আজৰি সময় পাওঁ তেতিয়া গান শুনো এতিয়া যদি মই আপোনাক সুধোঁ আপুনি কাৰ গান শুনিব বিচাৰে বিশেষকৈ এতিয়া সেই মই ক'লোৱে মায়াবিনী এতিয়া ট্ৰেণ্ডিং আছে মোক ভাল লাগে মানে হিন্দী গানো ভাল লাগে লাভ ছং শুনো আৰু তেনেকৈ নিজানত থাকি পিনে গান শুনিবলৈ একচুৱেলি গান নিজকে আপুনি গানটোৰ ৰিয়েলিটিটো আপুনি যেতিয়া আপুনি মানে মাইণ্ডত মানে আপুনি ফিল কৰিব যেতিয়া ফিল কৰিব গানটো তেতিয়াহে তাৰ সম্পূৰ্ণ অৰ্থ ওলায় বুলি মই ভাবোঁ তো গান শুনিবলৈ নিশ্চয় এটা ঠাইৰ প্ৰয়োজন মানুহৰ মাইণ্ডটো থাকিব লাগিব আপুনি ব্যস্ত হৈ আছে বোলে মন গৈছে গানটো শুনিম বুলি ক'লো হয় এতিয়া ধৰক এতিয়া গাড়ীতে লং ড্ৰাইভত গৈ আছে তাতে অকণমান গান এটা শুনিবলৈ ভাল লাগে তেনেকুৱা ধৰণৰ কথা অসমৰ বাহিৰত গৈছেনে হয় অসমৰ বাহিৰত মই এতিয়া পুনেত আছিলোঁ খাণ্ডালা গৈছিলোঁ দিল্লী গৈছোঁ আচ্ছা এনেই আপোনাৰ হবি কি মোৰ হবি মই ফটোগ্ৰাফী কৰি ভাল পাওঁ ফটো তুলি ভাল পাওঁ ভিডিঅ' বনাই পিনে ভাল পাওঁ আৰু গান শুনি ভাল পাওঁ
ফুৰি পিনে ভাল পাওঁ। হয়, ইণ্ডিয়াৰ বাহিৰত গৈছে নেকি? এতিয়ালৈকে সম্ভৱপৰ হোৱা নাই। সদ্যহতে মই পাছপৰ্টখন এবাৰ ৰিনিউলো কৰিলোঁ, কিন্তু এতিয়ালৈকে ভিছা এটাত ষ্টাম্প লগাব পৰা নাই। আৰু পৰিয়াল যেতিয়া বিয়া পতা হয় তেতিয়া হয়তো অকণমান কেতিয়াবা আমি বান্ধনৰ মাজত সোমাই পৰোঁ বুলি ভাবোঁ। মানে কি হ'ল, এতিয়া মই যদি যাবলগীয়া আছিলে, এতিয়া বিয়া পতাৰ পিছত তেওঁকো লৈ যাব লাগিব। তো সেইকাৰণে হয়তো এতিয়া ভাবিবলৈ অকণমান এৰি দিছোঁ। কিন্তু হয়, নিশ্চয় স্ক'প পালে ফুৰিবলৈতো যামেই, সেইটো ইচ্ছা আছে, যাম এদিন নহয় এদিন, সেইটো হ'ব সম্ভৱপৰ। আৰু আপুনি সাহিত্য চৰ্চা কৰেনে? হয়, যেতিয়া স্কুল কলেজত পঢ়িছিলোঁ তেতিয়া কবিতা আবৃত্তি কৰিছিলোঁ, কিন্তু এতিয়া নক'ব কবিতা আবৃত্তি কৰিবলৈ, হয়তো মোৰ সেইটো সম্ভৱ নহ'ব। ৰচনা লিখা, কবিতা আবৃত্তি কৰা, কিন্তু প্ৰত্যেকটোতে পাৰ্টিচিপেট কৰিবলৈ চেষ্টা কৰিছিলোঁ। দৌৰা হওক, খেলা ধূলা হওক, এইবিলাকত কৰিছিলোঁ। এতিয়াও স্কুলত যদি কিবা স্মৃতিগ্ৰন্থ এখন লিখিবলগীয়া, মানে কিবা অনুষ্ঠান পাতিলে স্মৃতিগ্ৰন্থ বা কিবা, তাতো লেখা যদি কিবা দিবলগীয়া হয়, দিবলৈ চেষ্টা কৰোঁ। তেনেকৈ নিজৰ অভিজ্ঞতা অকণমান ব্যক্ত কৰিব চেষ্টা কৰোঁ। হয়, আপোনাৰ যি মানে হেৰি আছে প্ৰতিভা, সেইখিনি আপুনি কণ্টিনিউ মানে চলাই যাব বিচাৰে, কিন্তু সময়ৰ অভাৱৰ কাৰণে সময়ৰ অভাৱ হয়। সময় যিহেতু আজিকালি হয়, আগতে ল'ৰালি কালৰ সময়খিনি এতিয়াও গল্ডেন টাইম বুলি ভাবোঁ, কাৰণ সেইখিনি সময় কেতিয়াও ঘূৰি নাহে। তেতিয়া সময় আছিলে, খেলা ধূলা কৰাৰ পৰা, খোৱা বোৱাৰ পৰা ইত্যাদি ইত্যাদি। কিন্তু এতিয়া সময় মানে ঘড়ীৰ 24 ঘণ্টা চবৰ কাৰণেই হয়, কিন্তু এতিয়া মোৰ কাৰণে হয়তো 24 ঘণ্টা কম হৈছে নিচিনা অনুভৱ হয়। হয়, এতিয়া আমি সময় কেনেকৈ ব্যৱহাৰ কৰিলে আমি আগবাঢ়ি যাব পাৰিম? নিশ্চয়, সময়হে সদব্যৱহাৰ। আপুনি ধৰক এতিয়া এলাহ কৰিলে নহ'ব, সময় সদব্যৱহাৰ কৰিব লাগিব। এতিয়া মোৰ ল'ৰাক ৰাতিপুৱা স্কুল মই 7:45ত থ'ব লাগে কাৰণে মই ৰাতিপুৱা সোনকালে শুই উঠিবই লাগিব। যদি মই 5 মিনিট লেট কৰোঁ, মোৰ স্কুলত দেৰি হ'ব। তো সেই সময়, এতিয়া মই সেই ঘৰৰ পৰা স্কুললৈ যোৱা পথতো মই অকণমান স্পীডত যাব লাগিব। হয়, সেই স্পীড যাওঁতে হয়তো মোৰ ভগৱানে নকৰক ক'ৰবাত যদি অকণমান কিবা এটা হয়, তো সেইটো মোৰ লাইফত এটা ডেঞ্জাৰাছ চিটুৱেশ্যন হৈ যায়। তো সেইকাৰণে আমি যদি সময়মতে সকলো কাম কৰোঁ, সময় যদি অকণমান হাতত লৈ কৰোঁ, আমি নিশ্চয়, ট্ৰেইনখন এতিয়া সময়মতে এৰিব। আপুনি সময়ৰ আগত গৈ পিনে ট্ৰেইনৰ ষ্টেচনত পাবগৈ লাগিব। আপোনাৰ কাৰণে 1 মিনিট বা 10 ছেকেণ্ড লেট হ'লেও আপুনি ট্ৰেইন ফেইল কৰিব। সেইটো হয়। এতিয়া বিশিষ্ট সাহিত্যিক বুলি ক'লে আপুনি কাক ভাল পায়? চাওক, সাহিত্য চৰ্চা মোৰ লগত, মই সাহিত্যিক, মই শুনো মানে কাহিনী। আগতে মোৰ ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ মোৰ শৈশৱ মোৰ কৈশোৰ, বহুতেই আমাৰ এটা ছাবজেক্ট আছিলে এডিশ্যনেল, মানে তো সেই তেওঁৰ যি কবিতা পুথি বা ৰচনা যি, সেয়া আমি সেই ক্লাছ 10ত আমি পঢ়িছিলোঁ। তো মোক বহুত ভাল লাগে কাহিনী শুনি, চিকাৰ কাহিনী, জিম কৰবেটৰ চিকাৰ কাহিনী, তেনেকুৱা ধৰণৰ কাহিনীবিলাক আগতে খুব পঢ়িছিলোঁ। এতিয়া কিন্তু কিতাপ পঢ়া মানে অলপ সময় নাটনিৰ বাবে মই এতিয়া প্ৰায় বুলি ক'লেও বেয়া নহয়। আমি আপোনাৰ সৈতে কথা পাতি আমাৰ কথোপকথনৰ শেষ পৰ্যায় পাইছোঁ বুলি কৈছোঁ। আপোনাৰ এতিয়া উঠি অহা আমাৰ যিখিনি নতুন প্ৰজন্ম আছে, তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে? যিহেতু আজিকালি ল'ৰা ছোৱালী ইমানেই ব্যস্ত, তেওঁলোকৰ ধৈৰ্য নাই, তেওঁলোকে অকল ফাষ্ট ফুডেই হওক বা মানে বহিয়েই কষ্ট নকৰাকৈ আগবাঢ়ি যাব বিচাৰে। তেওঁলোকক আপুনি কি ক'ব বিচাৰে? নিশ্চয়, ভুকুতে কলটো নপকে। আমি সদায় উচ্চ আকাংক্ষা কৰোঁ, আমাক হাই স্কেল চেলেৰি লাগে, কাম আমি নাজানো, আমাৰ অভিজ্ঞতা নাই, কিন্তু আমি ক'ৰবাত ইণ্টাৰভিউ দিবলৈ যাওঁ, আমাক ভাল চেলেৰি লাগে। প্ৰথমতে হৈ গ'ল, আমি উঠি অহা নৱপ্ৰজন্মই আমাৰ আজিকালি মোবাইলৰ যি প্ৰভাৱ পৰিছে, হয়, মোবাইলৰ এডভান্টেজ ডিছএডভান্টেজ দুইটা আছে। আমি মোবাইলৰ পৰা বহুত শিকিবলগীয়া আছে, বহুত মানে মোবাইলৰ আমাৰ আঙুলিৰ মূৰতে আমাৰ গোটেইখিনি ৱৰ্ল্ডৰ গোটেইখিনি বস্তুৱে আছে, কিন্তু আমি তাত সদব্যৱহাৰ কৰিব লাগে, শিকিব লাগে। আমি যিমান টাইম পাওঁ, আপুনি যদি আপোনাৰ মোবাইলত ডাটা এটা আছে, আপুনি চাব পাৰে তাত কিমান টাইম ইউটিউবত লগালে, কিমান টাইম ফেচবুকত লগালে, কিমান টাইম কি কৰিলে, তাত গোটেই ডাটা ওলাই পৰে। যদি দিনটোৰ আপুনি এভাৰেজ চাই, আপুনি মেক্সিমাম সময় আপুনি ইউটিউব আৰু ফেচবুকত স্ক্ৰল কৰোঁতে যায়, ৰিলছ স্ক্ৰল কৰোঁতে যায়। তো আমি যদি সেইখিনি সময় আমি ভালকৈ আমাৰ কামত লগাওঁ, আমি দৰকাৰী কথাবিলাক আমি চাওঁ আৰু আমাৰ কামৰ বস্তুবিলাক চাওঁ, তেতিয়াহ'লে নিশ্চয় কামত আহিব বুলি ভাবোঁ। আৰু বিশেষকৈ নৱপ্ৰজন্মক এইটোৱে ক'ব বিচাৰোঁ যে সদায় মানুহক আজিকালি সন্মান কৰাটো মানুহে পাহৰি গৈছে। ডাঙৰক সন্মান কেনেকৈ কৰিব লাগে, সৰুৰ লগত কেনেকৈ কথা পাতিব লাগে। আৰু মই বিচাৰোঁ কি, ল'ৰা ছোৱালীবিলাকে সদায় নিজকে নিজৰ ভিতৰত কি আছে টেলেণ্ট, সেইটো বিচাৰি পিনে সেইটোৰ বিষয়ে আগবাঢ়ি যাব লাগে বুলি ভাবোঁ মই। হয়, আৰু কিবা আছে নেকি সুধিবলগীয়া?
আপোনাৰ ভৱিষ্যতৰ পৰিকল্পনা কি? ভৱিষ্যতৰ পৰিকল্পনা বুলিবলৈ এজ এ হোটেলিয়াৰ হিচাপে মই ছেটিছফাইড মোৰ জবৰ কাৰণে। তেনেকৈ বৰ্তমান ডিব্ৰুগড়তে আছোঁ আৰু ফেমিলি হৈ যোৱাৰ পিছত আমি বাহিৰলৈ ওলাই যোৱাটো অকণমান মানে নাভাবোঁ, পৰিকল্পনা নকৰোঁ। তো মই ছেটিছফাইড। বিশেষ এতিয়া ল'ৰা যেতিয়া মোৰ আছে, ল'ৰাৰ কাৰণে এতিয়া পৰিকল্পনা কৰিব লৈছোঁ। ল'ৰাক ভাল স্কুলত পঢ়া শুনোৱাৰ লগতে এনেকুৱা নহয় যে মই এজন হোটেলিয়াৰ হিচাপে তেওঁকো হোটেলিয়াৰ বনাম। তেওঁক মই চিনি পাব বিচাৰোঁ, তেওঁক মই জানিব বিচাৰিম যে তেওঁ কি হ'ব বিচাৰে। তো ল'ৰাক লৈ পিনে এতিয়া পৰিকল্পনা, বিশেষকৈ ফেমিলি, ঘৰৰ পৰিয়াল আমি সকলোৱে সুখী। এতিয়া আমাৰ উঠি অহা নৱপ্ৰজন্ম মোৰ ল'ৰা, তাইক এটা ভাল ৰাস্তা দেখুওৱা, ভালকৈ পঢ়া শুনা কৰোৱা, সেইটো মোৰ পৰিকল্পনা। হয়, ধন্যবাদ মনজিত ডাঙৰীয়া। আজি আপোনাৰ সৈতে আমি কথা পাতিলোঁ আপোনাৰ জীৱনৰ, আপুনি কেনেকৈ আজি এই পৰ্যায়ত থিয় হৈছে, আপুনি সফল হৈছে চাহ জনগোষ্ঠীৰ যুৱক হিচাপে, আৰু আমাৰ শ্ৰোতাৰাজক যি আজি আপুনি পৰামৰ্শ দিছে কেনেধৰণে পঢ়িব লাগে, কেনেধৰণৰ শিক্ষাগত অৰ্হতা থাকিলে আপুনি আগবাঢ়ি যাব পাৰিব, এই ক্ষেত্ৰত আপোনাৰ জীৱনৰ উজ্জ্বল ভৱিষ্যত আৰু আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আৰু আমাৰ আজি কথোপকথন ইমানতে সামৰিছোঁ। নিশ্চয়, বহুত বহুত ধন্যবাদ। আৰু আমাৰ ধৈৰ্য ৰাখি পিনে আমি আগবাঢ়ি যাব লাগিব, তাকেই কওঁ শেষত আমাৰ নৱপ্ৰজন্মক। নিজৰ ধৈৰ্য ৰাখি পিনে একাগ্ৰতাৰে আগবাঢ়ি যাওক, তাকেই কামনা কৰিছোঁ। আকৌ মই এবাৰ আকাশবাণী ডিব্ৰুগড়ৰ ধন্যবাদ দিছোঁ। মৈত্ৰী